টেঙাখাটৰ নিবাসী বলিন দিহিঙীয়াৰ তেখেতৰ কন্যা আজি বিউটি দিহিঙীয়াৰ এখনি চকলং কৰিবলৈ আমি আগবাঢ়িছোঁ। সকলো ৰাইজৰ জয়তে কপ্তাং জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। কওকচোন আজি এই অনুষ্ঠানটোৰ বিষয়ে যে চকলং বিয়া যে পাতিবলৈ ল'লে, বিয়া দিবলৈ ওলাইছে আৰু দৰা কৰ জেগাত ঠাই নাম এইবিলাক কৈ দিয়কচোন। মোৰ কনিষ্ঠ ছোৱালী বিউটি দিহিঙীয়া আজি কি বুলি ক'ম চকলং পথাৰে বিয়াখন পতা হৈছে আৰু দৰা হৈছে প্ৰণৱ উপাধ্যায়, ঘৰ বম্বে আহিছে। তেখেতসকলো আহিছে। ইয়াত এতিয়া বিবাহখন সম্পন্ন কৰা হ'ব। ঠাইডোখৰ নাম কি? টেঙাখাট, ভিলেজ এণ্ড পিয়ৰ টেঙাখাট, পাণধোৱা। নমস্কাৰ। নমস্কাৰ। কেনেকুৱা স্বাস্থ্য পাতি ভাল? ভাল ভাল। এতিয়া কেই নম্বৰ ছোৱালী? এই 4 নম্বৰ। 4 নম্বৰ। কি কৰে ছোৱালী? ছোৱালীয়ে হোটেলত চাকৰি কৰে, তাই মেনেজাৰ চাকৰি কৰে, থাকে ডুবাইত। এজনী পৰা শেষ আৰু এই শেষ আৰু হয় নেকি? চকলং বিয়া যে পাতিবলৈ ল'লে এইটো কোনোবাই ক'লে নে আপোনালোকে ইচ্ছামতে কৰিলে? আমাৰ আগতে ইচ্ছা আছে, সেইকাৰণে চকলঙকে পাতিবলৈ আমাৰ নিজৰ ইচ্ছাতে। তেওঁলোকৰ ধৰি লওক কি আশীৰ্বাদ কৰিব? তেওঁলোক সদায় সুখেৰে থাকক, শান্তিৰে থাকক, সেয়ে আমাৰ আশীৰ্বাদ। ধন্যবাদ। এই কোন? এই মই মোৰ ভণ্টিৰ বিয়া আকৌ আজি বিউটি দিহিঙীয়া। হয়, ৰশ্মি দিহিঙীয়া। আপুনি ক'ত থাকে? মই থাকোঁ দিল্লীত। দিল্লীত কি কৰে? মই তাত HR মেনেজাৰ। কিমান বছৰ হ'ল? মোৰ হ'ল 12 বছৰ। 12 বছৰ দিল্লীতে চাকৰি চব। ভণ্টি বিয়া কেনেকুৱা লাগিছে? বিয়াত ভাল লাগিছে, প্ৰথমবাৰ টেঙাখাটত আৰু নিয়মবোৰ ভালে লাগিছে বাৰু। আগতে চকলং বিয়া দেখিছিলে? ডাঙৰবাৰ হ'ল। থেংক ইউ। নমস্কাৰ। মোৰ নাম মৰমী গগৈ, মোৰ ঘৰ পাণধোৱাত। বিয়া খাবলৈ সম্বন্ধীয় নহয়, কাৰণ মাতিছে আমাৰ গাঁৱৰ লগতে তেওঁলোকে খোৱা লোৱা কৰে। হয়, তাৰপৰা আহি দেখিলোঁ চকলং ইয়াত। মোৰ ঘৰতো চকলঙে হেৰি কৰে, আহোমৰ পৰম্পৰাই হয়, ভাল লাগিছে সেইকাৰণে। নমস্কাৰ, মোৰ নাম মাইনা ভূঞা গগৈ, মই পাণধোৱাই হয়। এইবাৰ প্ৰথম দেখিছোঁ চকলং বিয়া, আগতে দেখা নাই। কওক। মূৰত পিন্ধিছে এইটো নাম কি? নেজানো নহয় আৰু প্ৰথম জানে নি? নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰেণু গগৈ, মই পাণধোৱা হয়, টেঙাখাট পাণধোৱা গাঁও। আৰু এই চকলং বিয়া চাবলৈ বুলি আহিলোঁ। আগতে দেখিছোঁ বা ইমান উত্তম দেখা নাই আৰু আজি ভালে আছে। খোৱা বোৱা কৰিলে নাই? খোৱা বোৱা কৰিলোঁ। কি হয় সম্বন্ধ আমাৰ গাঁৱৰে, আমাৰ নামঘৰতে এখেতলোকে আমাৰ জ্ঞাতি বুলি খোৱা লোৱা কৰে আৰু এখেতলোক নামঘৰলৈ যায়। আমাৰ লগত নামঘৰতো আমি বহুত এইবোৰ দিহানাম পৰিৱেশন কৰোঁ, তাতো থাকে। আৰু আমি ৰাস্তাত বুলি পেলাই আমাৰ থান আছে, থানলৈও এখেত যায়। গতিকে আজি আমি কনিষ্ঠ ছোৱালী বিয়াত কপ্তান
আপুনি কিমান দিন হ'ল আপোনাৰ এই মলুং কাম কৰা? মোৰ প্ৰায় 15 বছৰমান হৈছে। 15 বছৰ আজি এই আহোম পৰম্পৰাগতৰ যি চকলং বিবাহ পদ্ধতি মানে ইয়াৰ নিয়ম প্ৰণালীবিলাক কৰি আহিছোঁ। লগতে আহোমৰ বিভিন্ন মানে পৰম্পৰাগতৰ কামবিলাক যেনেধৰণে মানে ধৰক আমাৰ মেডাম মেফি, আমাৰ ফুৰালম, এইবিলাক সকলোবিলাক ৰাইজক সেৱা কৰি আহিছোঁ। এই যে আমাৰ যিটো মৰল বুলি কয়, এই মৰলৰ 100 চাকি দি আমাৰ এই বিবাহ পদ্ধতি কৰা হয়। ইয়াত এই মৰলটো হ'ল মূল উদ্দেশ্য হ'ল আমাৰ যিটো বিশ্বব্ৰহ্মাণ্ডৰ যি তাৰকাৰ বলয়, আমাৰ হিন্দু প্ৰক্ৰিয়াত কয় আমাৰ গ্ৰহ দেৱতা বুলি কয়। এই গ্ৰহ দেৱতাৰ আমাৰ সৌৰজগতত লক্ষ লক্ষ গ্ৰহ দেৱতা আছে। তাৰে আমাৰ আহোমবিলাকে এই 100জন মূল দেৱতাক সাক্ষী কৰি তেওঁলোকক আলু মো চাউ চাং ইলাং চিখন কখন mô sau chúc lây khăn trăm chi sim kem sa opo cao hăng rau tăng lục chi tăng kring tăng mây hình pun e baita an rau tăng lung ame yang heo dang ta e rau hit ku sắc ro khen tăng lung heo đi sinh ta con sam hằng rau ăn pê kêu heng e nang nei rau căn e lang đi này hằng rau mô sau pê du e ta nei chặt tròn da ô si sim kem châu opo châu he nia pha mô lau xích chích pi heo pít can tao châu con lung khá khu sắc ro pi heo pít can ta ô sau con lung kha khu sắc ro đặc can heo ta tin tang đi đây với ta ইয়াত কৈছে কি অসমীয়াত মই অনুবাদ কৰি দিছোঁ দেই, এইটো তাই ভাষাত মই গাই দিলোঁ। ইয়াত কৈছে হে ফৰা হে মোৰ ৰেংগন তুমি সবাতকৈ শ্ৰেষ্ঠ। চাউলৰু চাউ কাৱৈ চাউ ফা ফেট খাম 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 তুমুং তুতে লুকৰে পা। बहन जी नमस्कार। नमस्कार। आप कहाँ से? मैं सिलवासा, दादरा एंड नगर हवेली। मैंने मुंबई। हाँ, मुंबई के पास है, छोटा यूनियन टेरिटरी है ना, वो गुजरात में आता है ना महाराष्ट्र में, अपना ही है। बड़ा भाई है ना? बड़ा भाई है। हाँ जी। कौन है यहाँ साथ में? मैं ही आई हूँ, मेरा दादी बहुत ओल्ड है तो इसलिए कोई घर से नहीं आ सकता था। तो हाँ, तो आज जो शादी बनाया हाँ कैसा लगा? बहुत अच्छा लगा, बहुत डिफरेंट था। मैंने लाइफ में कभी ऐसे आसामी शादी नहीं देखा था और होम कल्चर का शादी देख के बहुत अच्छा लगा, नया एक्सपीरियंस था। अभी क्या बोलेंगे? और दोनों का शादी हो गया, आशीर्वाद क्या दे? आशीर्वाद की फूलो फलो और क्या होता है खुश रहो फूलो फलो। थैंक यू। যিটো উপদেশ দিব লাগে সেই উপদেশটো এনেকুৱা ধৰণৰ যে এখন যুগ্ম বিবাহ যেতিয়া হয় সেই বিবাহখনত সাধাৰণতে এদিন দুদিনৰ কথা নাথাকে। যেতিয়ালৈকে যুগ্ম জীৱন চলি থাকিব তেতিয়ালৈকে ইজনে সিজনক ভাল পাব লাগিব, ইজনে সিজনৰ কথাবোৰ বুজি পাব লাগিব। ঠিক তেনেকৈয়ে নিজৰ দুখত দুখী সুখত সুখী হ'ব লাগিব। কাৰণ যেতিয়াই কিবা এটা কাম কৰিবলৈ যায় দুয়ো সহযোগিতা অতি প্ৰয়োজন। যিহেতু যদি দুই যুগ্ম জীৱনত সিহঁতে সুখ শান্তিকে যদি থাকিবলগীয়া হয়, হাই কাজিয়া হ'লেও এইবিলাক সাধাৰণতে হাই কাজিয়া বুলি ধৰি ল'ব নালাগে। যিহেতু এইবিলাক সাধাৰণতে ঘটিয়ে থাকে, জীৱনত ঘটনা ঘটিয়ে থাকে আৰু ঘটিবই লাগিব, নহ'লে জীৱনটো সুখৰ নহয়। সদায় স্মুথ জীৱনটো
লাইফ ভাল নহয়। মাজে মাজে কাজিয়া পেচাল হ'ব লাগিব আৰু মিলি থাকিব লাগিব, সেইটোহে মই জীৱনত ভাল বুলি ভাবোঁ। মানে ধন্যবাদ। চকলং বিয়া অনুষ্ঠিত হৈছে, দুয়ো মনত বহু কল্পনা লৈ যুগ্ম জীৱন আৰম্ভ কৰিছে আৰু আৰম্ভ কৰোঁতে তেওঁলোকে একেৰাহে এই জীৱনটো কটাব লাগিব। আৰু এই ক্ষেত্ৰত কেতিয়াবা এনেকুৱা মুহূৰ্তও হয় কথাৰ কটাকটি যুক্তি তৰ্ক, সেইটো হ'বই, যিকোনো মানুহৰ হয়। গতিকে তেওঁলোকে বুজা পৰাৰ মাজেৰে, দুই আলোচনাৰ মাজেৰে তেওঁলোকৰ এই যিবোৰ সমস্যা হয় সমস্যাখিনি সমাধান কৰিব লাগিব। তাৰে মোৰ যি আৰু জোৱাই দুজনে হ'ল, বিয়া দিলোঁ আৰু সুখেৰে যেন আগলৈ ভালকৈ থাকিব পাৰে। কাজিয়া পেচাল হ'লেও আকৌ যেন ভালকৈ মিলা প্ৰীতি কৰি থাকে, ইমানেই মোৰ আশীৰ্বাদ থাকিব সদায়। চকলং, কল চকলং। From today, you are my joy. Like a song. Like a song. তোমালোকে বৰ সৌভাগ্যৱান। চকলং বিবাহ পাতিবলৈ সকলোৰ ভাগ্যত নহয়, বহুত মানে হেৰিয়ত ভাগ্যৰ বলত হয়। আৰু তুমিতো ভাইটি ভবা নাছিলা তুমি আজি এগৰাকী আহোম ছোৱালীক তোমাৰ ঘৰত চাৰ্মি হেৰি হিচাপে পাবলৈ, হয় নহয় বাৰু? তুমি সৌভাগ্যৱান। আৰু যিটো বিবাহ পদ্ধতিয়ে তুমি বিয়া কৰাইছা নহয়, আজি পৰম্পৰাগত আমাৰ চাউলুং চুকাফাৰ সময়ৰ পৰাই আজি চলি আহিছে চকলং বিবাহ পদ্ধতি। এই যে বেদীটো দেখিছে, আমাৰ বেদী বুলি কয়, মৰল কয়। মৰলটো হ'ল বিশ্বব্ৰহ্মাণ্ড, আকাশৰ যিটো তাৰকাৰ বলয়। গতিকেলৈ ইয়াৰ মূল কিজন, এইকেইজন মূল দেৱতা 100 জনক আমি ইয়াত স্থাপন কৰা হৈছে। আমাৰ এই আগত যে দেখিছানে তুমি গামোচাৰ আৱৰি থোৱা আছে, আমাৰ এইখন পেং কাকা বুলি কয়, পাট পেং কাকা, যিখন আহোম শাস্ত্ৰ। এই আহোম শাস্ত্ৰখন লৈ গোটেই পৃথিৱীৰ আজি চাইনা, আমেৰিকা এইবিলাক দেশে ইয়াক বিশ্বাস কৰি